তো নমস্কাৰ জয় অসম স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ' লৈ। তো আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে কিয়নো যিসকল লোকে চৰকাৰী টয়লেটৰ এতিয়ালৈকে কোনো পেমেন্ট পোৱা নাই বা কোনো কিস্তি লাভ কৰা নাই, তো আজিৰ ভিডিঅ'খন যদি শেষলৈকে চাই তো আপোনালোকৰ পইচা কেতিয়া সোমাব একাউণ্টত বা কিমানখিনি কনফিউজন আছে সকলোখিনি দূৰ হৈ যাব। আৰু আপোনালোকৰ এখন লিষ্ট আছে মোৰ লগত, যি লিষ্টত সকলো ডিষ্ট্ৰিক্টৰ নাম আছে, কাৰ এই চৰকাৰী লিষ্টৰ টয়লেটৰ লিষ্টত নাম আছে, ঠিক আছে। তো সৰ্বপ্ৰথম আমি সেই লিষ্টখন চোৱাৰ আগতে কিছুমান কথা আমি আলোচনা কৰিম। যদিহে আপোনাৰ একাউণ্টখন যিখন বেংক একাউণ্ট আছে, আপোনাৰ সাপোজ SBI বেংক হওক, বেংক অফ বৰোদা হওক, ইউকো বেংক হওক, কেনাৰা বেংক হওক, যি বেংক হওক, আপোনাৰ বেংকৰ সৈতে যদি আধাৰ কাৰ্ডখন লিংক নাই এতিয়াই লিংকখন কৰি লওক। কিয়নো এই আধাৰ কাৰ্ড লিংক নথকাৰ কাৰণে, DBT লিংক বা NPCI লিংক নথকাৰ কাৰণে এই পেমেণ্টবোৰ হোল্ডিং হৈ থাকে আপোনালোকৰ। তো তেতিয়া আপোনালোকে কয় যে চৰকাৰে পইচা নিদিয়ে হেনতেন, সেইবিলাক একো নাই, ঠিক আছে। যদিহে আপোনালোকৰ কাগজ পাতি সকলোখিনি ঠিক থাকে, যদি আধাৰ কাৰ্ডৰ সৈতে লিংক থাকে, তো আপোনালোকে অৱশ্যই কিস্তিখন লাভ কৰিব। আৰু আপুনি এই জানুৱাৰী মাহতে লাভ কৰিব, কিয়নো কিছুদিন আগতে আমি সকলোৱে গম পাওঁ যে ঘৰে ঘৰে গৈ জিঅ' টেকিং কৰিলে প্ৰথম কিস্তি যিসকল লোকে লাভ কৰিছে সেইসকল লোকৰ দ্বিতীয় কিস্তি এই মাহতে সোমাব, জানুৱাৰী মাহত, ঠিক আছে। আৰু সেই লিষ্টখন আহি গ'ল। এতিয়া কথা হ'ল যে লিষ্টখন আপুনি এতিয়া ক'ৰ পৰা লাভ কৰিব। আৰু লিষ্টখন লাভ কৰাৰ আগত সৰ্বপ্ৰথম মই আকৌ এবাৰ কৈছোঁ, যদিহে আপোনাৰ একাউণ্টৰ আধাৰ কাৰ্ডৰ লগত লিংক নাই, তো আপুনি সোনকালে আধাৰ কাৰ্ডখন লিংক কৰি লওক, যাতে এই ধৰণৰ কোনো ধৰণৰ পেমেণ্টখন আপোনাৰ হোল্ডিং হৈ নাথাকে। যদিহে আপোনাৰ একাউণ্টখন আধাৰ কাৰ্ডৰ লগত লিংক নাই, তেতিয়াহ'লে আপুনি চৰকাৰী টয়লেটৰ ছেকেণ্ড কিস্তি বা প্ৰথম কিস্তি লাভ কৰিব নোৱাৰে। কিয়নো আপুনি অৰুণোদয় হওক, গোটৰ মহিলা হওক, যিসকল চৰকাৰী আঁচনি লাভ কৰিব, যদিহে আপোনাৰ আধাৰ কাৰ্ডখন লিংক নাথাকে তো আপুনি লাভ কৰিব নোৱাৰিব। তো সেইকাৰণে কৈছোঁ সকলোখিনি লিংক কৰি ল'ব। আৰু এতিয়া আমি আকৌ আহোঁ চৰকাৰী টয়লেটৰ বিষয়ে আলোচনা কৰিব আহিছোঁ। তো আমি চৰকাৰী টয়লেটৰ বিষয়ে আলোচনা কৰিম, ঠিক আছে। তো এতিয়া হ'ল কিস্তিখন আপুনি কেতিয়া লাভ কৰিব, দ্বিতীয় কিস্তি। যিসকলে প্ৰথম কিস্তি লাভ কৰিছে সেইসকলৰ বাবে হয় ভিডিঅ'খন। তো দ্বিতীয় কিস্তিতে কেতিয়া লাভ কৰিব, কিছুদিন আগতে হয়তো আপোনালোকৰ GRS হওক পঞ্চায়তৰ পৰা জিঅ' টেকিং কৰি গ'ল, ফটো মাৰি লৈ গ'ল, ঠিক আছে। তো এতিয়া কি এখন লিষ্ট ওলাইছে, এই লিষ্টখনকে আপোনাৰ নিজৰ মোবাইলতে চেক কৰিব পাৰিব। তো কেনেকৈ চেক কৰিব সেইখনৰ বিষয়ে আমি আলোচনা কৰিম। আৰু আপুনি এই মাহতে টকাখিনি লাভ কৰিব, ঠিক আছে। আৰু সৰ্বপ্ৰথম কি GRS যিখন আপোনালোকৰ জিঅ' টেকিং কৰি গ'ল, ভেৰিফাই কৰি গ'ল, আপোনালোকে টকাখিনি দি চৰকাৰী টয়লেট বনালে নে নাই বা সকলোখিনি তথ্য জনোৱাৰ পিছত এতিয়া কি কথাখন হ'ল, এতিয়া টকাখন আপুনি জানুৱাৰী মাহৰ 25 তাৰিখ, ঠিক আছে, 25 তাৰিখৰ আগতে পইচাখিনি পাব, নহ'লে আপুনি এই জানুৱাৰী মাহতে পাব, ঠিক আছে। কিন্তু যিমানখিনি এটা আলোচনা হৈছে সেই আলোচনা মতে 25 তাৰিখৰ আগতে আপোনালোকৰ পেমেণ্টখন ৰিলিজ হ'ব লাগে বুলি এখন ধাৰণা দিছে। তো এতিয়া কথা হ'ল কি আপুনি লিষ্টখন ক'ৰ পৰা পাব। তো লিষ্টখন পোৱাৰ বাবে কি আপোনালোকৰ এখন ৱেবছাইট আছে, মই স্ক্ৰীনত লিখি দি আছোঁ, sbm.assam.gramin বুলি চাৰ্চ কৰি দিব লাগিব, ঠিক আছে। তো আহক আমি সকলোখিনি একেবাৰে চাৰ্চ কৰি চাই লওঁ। আৰু নতুনকৈ চৰকাৰী টয়লেট কেনেকৈ আবেদন কৰিব সেইখন যদি আপুনি নিজে কৰিব নোৱাৰে, তো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, সেই ভিডিঅ'ত ক্লিক কৰি আপুনি আবেদন কৰি ল'ব। তো আপোনাৰ মোবাইলৰ গুগল ক্ৰমত যায় আপোনাৰ লিষ্টত SBM বুলি চাৰ্চ কৰি দিব। SBM বুলি চাৰ্চ কৰাৰ লগে লগে এইখন যিখন প্ৰথমখন পেজ আহি গ'ল, ৱেবছাইট আহি গ'ল, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এখন স্বচ্ছ ভাৰত অভিযানৰ যিখন চৰকাৰী টয়লেটৰ টকাৰ ৱেবছাইটৰ মেইন পেজখন আহি যাব, যিখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অফিচিয়েল পেজ হয়। তো এইখন পেজৰ পৰা কি কৰিব যে ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা, ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াৰ পৰা তলত স্ক্ৰল কৰিব। তলত স্ক্ৰল কৰাৰ লগতে ইয়াতে আপুনি লেখা পাব যে ফিজিকেলি এণ্ড ফাইনেন্সিয়েল প্ৰগ্ৰেছ অফ নিউ SSL SBM পেজ 2, ঠিক আছে। তো এই দুটাৰ ভিতৰত যিকোনো আপুনি এটাত ক্লিক কৰি দিব পাৰে। MR14ত ক্লিক কৰি দিব, নহ'লে MR13ত ক্লিক কৰি দিব, ঠিক আছে। যিখন আপোনাৰ চাইট ভাল থাকিব সেইখনত ক্লিক কৰি দিব, কিন্তু লিষ্ট আপোনালোকে এখনে লাভ কৰিব। তো সেইবাবে এই দুটাৰ ভিতৰত এখন ক্লিক কৰি দিব। তো মই দুটাই ক্লিক কৰি আছোঁ চাইট চলোৱাৰ বাবে। তো মোৰ MR13খনে লৈছে, তো MR13খনে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াৰ পৰা আপুনি কি কৰিব, ইয়াৰ পৰা আপোনালোকৰ প্ৰথম কি ষ্টেটখন ৰাজ্যখন চিলেক্ট কৰিব লাগিব। তো ৰাজ্য চিলেক্টৰ বাবে ইয়াতে আছাম লিখা আছে, তো ইয়াতে আমি আছামখনত ক্লিক কৰি দিম। আছামত ক্লিক কৰাৰ লগে লগে ইয়াৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ অপশ্যন আহিব। তো ডিষ্ট্ৰিক্টখন আপুনি কেনেকৈ চিলেক্ট কৰিব, তো তলত স্ক্ৰল কৰাৰ লগে লগে ইয়াৰ পৰা আপুনি কি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব পাৰোঁ। তো আমাৰ ডিষ্ট্ৰিক্ট হয় বঙাইগাঁও, তো বঙাইগাঁওখন চিলেক্ট কৰি ল'ম। আপোনালোকৰ যদি বৰপেটা, ধুবুৰী যি হয় ধেমাজি, আপোনালোকে চিলেক্ট কৰি ল'ব। তো এইখন চিলেক্ট কৰাৰ লগে লগে ইয়াৰ পৰা আপুনি কি, ইয়াৰ পৰা আপোনালোকে অলপ ব্লকখন চিলেক্ট কৰিব লাগিব। ব্লকখন চিলেক্ট কৰাৰ লগে লগে আপোনালোকক এতিয়া আপোনালোকৰ পঞ্চায়তখন চিলেক্ট কৰিব লাগিব। আপোনালোকৰ পঞ্চায়ত কোনখন আছে, বহুত বেছি সহজ হয়, আপোনালোকে সকলোৱে কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ পঞ্চায়তখন চিলেক্ট কৰিব ল'ব।
পঞ্চায়তখন চিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে আমি পঞ্চায়তখন চিলেক্ট কৰি ল'ম। তো পঞ্চায়তখন আমি চিলেক্ট কৰাৰ পিছত ক্লিক কৰাৰ লগে লগে এখন লিষ্ট ডাউনলোড হৈ যাব আৰু এই লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই এইখন আপুনি ভালকৈ চাব লাগিব। যদি আপোনালোকৰ লিষ্টত নাম আছে তো আপোনালোকে 100% এখন চৰকাৰী টয়লেটৰ পইচা লাভ কৰিব।